এতিয়া সময় 2:30 আৰু আমি ওলাইছোঁ এনেকুৱা এখন ঠাইলৈ য'ত নেকি আকাশ চুব পাৰি। আপোনালোকে চাই থাকক, তেতিয়া চাই থাকিলে আপোনালোকে গম পাব সেই ঠাইনো আছে ক'ত। আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। বৰ্তমান আমি আহি পালো লামডিং ডিভিজনৰ একদম জংঘলৰ মাজত। এতিয়া আমি লামডিঙৰ পৰা আগলৈ যাত্ৰা কৰিম, আপোনালোকে চাই থাকিব। হাতী এটা লগ পাইছো। হাতী কোনফালে চাই আছে? এদিকে ঘূৰি আছে ঘূৰাই লওক। এইটো চাওক, হাতী সোমাই গ'ল হাতী। এই মাত্ৰ আমি লামডিং ৰিজাৰ্ভ পাৰ কৰি আহিলো। আমাৰ গন্তব্য স্থান এতিয়াও বহুত দূৰত, এতিয়াও ৰাতি পুৱাই নাই, এতিয়া বাজিছে 4:30। এতিয়া আমি আহি পাই গলো, আমি এনচি হিলছ সোমাই গলো। এনচি হিলছ গান লগা নাচিব লাগে। ছানৰাইজ হ'ব আৰু এতিয়া ছানৰাইজ হ'বলৈ গৈ আছে। বৰ্তমান আমি প্ৰায় ডিমা হাছাও ডিষ্ট্ৰিক্ট সোমাই গলো। আমি ক'ত গৈ আছো আপোনালোকে চাই থাকিব। ইপিনে চব আমাৰ বাইকবোৰ আছে, আপোনালোকে চাব পাৰিব। এতিয়া ছানৰাইজ হ'লে মজা লাগিব। সূৰ্য উদয় হ'বলৈ গৈ আছে। খুব ধুনীয়া পৰিৱেশ, পাহাৰৰ ওপৰত আমি ডাৱৰ চুই থকা যেন লাগিছে। এই মাত্ৰ ৰাতিপুৱা হৈছে। বৰ্তমান আমি আছো এনচি হিলছ। আপোনালোকে চাব পাৰে অভাৰব্ৰিজ এটাৰ ওপৰত আছো আমি। তলত বহুত ডাঙৰ খাই, ওপৰত ধুনীয়াকৈ ব্ৰিজটো বনাই দিছে, খুব ধুনীয়া। আমি এতিয়া আহি পালো লাংটিঙৰ পৰা আৰু এইপিনে আমি আৰু অলপমান দূৰ 50 কিলোমিটাৰ গ'লে আমি মাহুৰ পাম। মাহুৰৰ পৰা আৰু ডিষ্টেঞ্চটো আমি গুগল মেপত নেদেখুৱাই, মানুহক সুধি যাব লাগিব। তাৰপিছত আমি আমাৰ গন্তব্য স্থান টুমজাং পিক, যিটো অসমৰ ছেকেণ্ড হায়েষ্ট পিক, আমি তালৈকে যাম। চি লেভেলৰ পৰা প্ৰায় 1680 মিটাৰ ওপৰত আমি তালৈকে গৈ আছো, টুমজাং পিক। এবাৰ চিউৰিতে আছাবে। মই এতিয়া চিনাকি কৰি দিব ওলাইছো আমাৰ সহপাঠীবিলাক। আমাৰ লগত ডিপুৰ্ছ ব্লগ চেনেলৰ অ'নাৰ, তেখেতৰ লিংকটো ডেছক্ৰিপশ্যনত থাকিব। থেংক ইউ। এইজন হৈছে নীলোৎপল জিম ট্ৰেইনাৰ, এখেত হৈছে জিম ট্ৰেইনাৰ। আমাৰ লগত আছে বাপ্পী ৰাইডাৰ। তাৰপিছত আছে এইপিনে আৰু কোন আছে? আমাৰ এইপিনে মামু চৈগেৰী ছাৰ আছে আমাৰ লগত। এই আমাৰ লগত আছে উৎপল দা। এইপিনে আছে আমাৰ কেপ্টেইন ভাস্কৰ বড়ো। এইপিনে আমাৰ পোষ্ট দি আছে কিবা অনুপম মেছ। এইপিনে আছে আমাৰ মামা শ্ৰীমন্ত বড়ো। কাক দেখুৱাব বাকী আছে এতিয়া? মন্তু দা। আমাৰ এই ৰাইডটোৰ গুৰু শ্ৰী মন্তু কুমাৰ বড়ো।
সুইজাৰলেণ্ড অফ আছাম আপোনালোকে চাব ডাৱৰ কেনেকৈ উৰি ফুৰিছে একেবাৰে সুইজাৰলেণ্ড অহা যেন লাগে Feeling low, about to blow back up. I won't ever let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to break it off best friends. I don't really understand myself. I don't really understand, need help. I don't wanna be left on the shelf. Couldn't even hear me if I yelled. It's so cold outside. এতিয়া আমি আহি পালো টানেল আমি সৰুতে পঢ়িছিলো অসমৰ ভিতৰত একেবাৰে লংগেষ্ট টানেল যেটো আছে সেটো হৈছে মাহুৰ 1.3 কিলোমিটাৰ দীঘলীয়া এটা সুৰংগ খুব ধুনীয়া আমি তাৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম এতিয়া হৈছে মাহুৰ ইয়াত সবতে মাইক লগোৱা আছে কিবা সংকেত দিবলগীয়া হলে সিহঁতে তাৰ পৰা কন্ট্ৰল ৰুমৰ পৰা সংকেত দি পঠিয়ায় 1.3 কিলোমিটাৰ দীঘলীয়া লাইটেৰে ভৰপূৰ এক সুৰংগ পথ ওপৰৰ পৰা পানী বৈ পৰি আছে ইপিনে খুব ধুনীয়া এক ঠাই মই বৰ্তমান টানেলৰ ভিতৰেৰে খোজকাঢ়ি আগবাঢ়ি গৈ আছো গাড়ী ভিতৰেৰে গ'লে এনেকুৱা এটা সাউণ্ড হয় আচৰিত যেন লাগে বহুত আচৰিত ধৰণে বনালে এই সুৰংগটো আমাৰ লগৰীয়াবোৰ সেই তাত আছে আৰু এইপিনৰ পৰা গাড়ী এটা আহিছে আপোনালোকে চাব পাৰিব এনে গাড়ী আহিছে গাড়ী আহিলে কেনেকুৱা চাই হয় আপোনালোকে চাব এয়া আছে Everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's faking now. Yeah, she hates me now. I made mistakes, but now I don't ever wanna be alone. I don't really ever feel at home. On my own, in the zone. That's the only way I know. Feeling low, about to blow back up. I won't ever let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to break it off best friends. I don't really understand myself. I don't really understand, need help. I don't wanna be left on the shelf. Couldn't even hear me if I yelled. It's so cold outside. I'm alone, I'm alright. It's so cold outside. I'm alone, I'm alright. It's so আমি আহি পালো মাহুৰ টাউন এইটো আপোনালোকে চাওক এইটো মাহুৰ টাউন হয় আৰু বৰ্তমান আমি আছো এটা ৰেষ্টুৰেণ্টত অলপ ব্ৰেকফাষ্ট কৰি লওঁ বুলি আমি এই ৰেষ্টুৰেণ্টত সোমালো ইতিমধ্যে আহাৰ গ্ৰহণ কৰিলো ৰেষ্টুৰেণ্টত সবে আহাৰ গ্ৰহণ কৰি এতিয়া বৰ্তমান অলপ ৰেষ্ট লৈছো কিছু সময় পাছত আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ব মই এতিয়া দেখুৱাবলৈ গৈ আছো আপোনালোকক ধানেৰে খজু এটা গাৰ্ডেন বনাইছে ধান খেতিৰে আপোনালোকে চাবলৈ পাব এতিয়া এইয়া মোৰ পিছপিনে এনেকৈ সাধাৰণতে বেছিভাগ ইণ্ডোনেছিয়া ম্যানমাৰ আদি জেগাত এনেকৈ খেতি কৰা হয় পাহাৰীয়া অঞ্চলত আমাৰ ইয়াত এই ডিমা হাছাও ডিষ্ট্ৰিক্টতো এনেকুৱাই খেতি কৰিছে আপোনালোকে মোৰ পিছপিনে চাবলৈ পাইছে এতিয়া আমি আহি পালো পি লাইকেল ভিলেজ ইয়াৰ পৰা আৰু 2 কিলোমিটাৰ আমি ট্ৰেকিং কৰিম পাহাৰৰ ওপৰলৈ এতিয়া আমাৰ ইয়াতে বাইক পাৰ্কিং কৰা হৈ আছে এইপিনে কমপ্লিট বাইক পাৰ্কিং কৰা হ'ব
তাৰ পাছত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম আমাৰ ট্ৰেকিং ষ্টাৰ্ট হৈ গ'ল এতিয়া আমাৰ ট্ৰেকিং ষ্টাৰ্ট হৈ গ'ল আপোনালোকে ইয়াতে 10 টকাত এটা লাখতি ল'ব পাৰিব ট্ৰেকিং কৰাৰ সময়ত আপোনালোকৰ সুবিধা হ'ব আমি এতিয়া ট্ৰেকিং কৰাত আগবাঢ়ি গৈ আছো আমি প্ৰায় 2 কিলোমিটাৰ মান খোজকাঢ়ি যাব লাগিব তাৰ পিছত আমি আমাৰ চিলকল পিক সেই স্থানত পামগৈ চিলকল পিক পোৱাৰ আগতে আমি পাম তুমজাং ভিলেজ আপোনালোকক দেখুৱাম বাৰু তুমজাং ভিলেজ আমি ভাগৰি গৈছো আমি আমাৰ নিজৰ পাহাৰটো এৰি এনসি হিলছ উঠিব আহিছো উঠি একদম ভাগৰি গৈছো এপিনে একদম উঠিবই পৰা নাই গৈছো আৰু জানে তেনে ৰেজিষ্ট্ৰেশ্যন অফিচ আমি ইতিমধ্যে আমি তুমজাং ভিলেজৰ এন্ট্ৰি পইণ্টত আহি পালোঁ অলপ দূৰ গ'লে আমি তুমজাং কিবাটো পাম আমি ইতিমধ্যে আহি পালোঁ তুমজাং ভিলেজ এন্ট্ৰি পইণ্ট এইটো হৈছে তুমজাং ভিলেজৰ এন্ট্ৰি পইণ্ট ইয়াৰ পৰা আৰু আধা কিলোমিটাৰ দূৰত আমি তুমজাং ভেলীটো চিলকল পিক আমি পাম ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে এই আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে আমি যাব লাগিব এইপিনে এইবিলাক চব পাইন গছ এইবোৰ আৰু এই তলৰ পিনে একদম ডাউন এবাৰ পৰি গ'লে বাগৰি যাব আৰু আমি আধা ঘণ্টামান খোজকাঢ়িলে আমি আমাৰ গন্তব্যস্থান পাম এইবোৰ হ'ল পাইন গছ Hi friends, আমি আজি ইন্দোনেছিয়া আইছো ইন্দোনেছিয়াত আহি এইখনে হৈছে সবত চাই ওপৰত থকা এই দোকানখন ইন্দোনেছিয়াৰ সবত চাই ওপৰত মানে ৱৰ্ল্ডৰ ভিতৰত সবত চাই ওপৰত থকা দোকান এইটো প্ৰায় 1860 মিটাৰ সি লেভেলৰ 60 মিটাৰ ওপৰত আছে এই দোকানটো এইটো চেলকাল বাং বুলি কয় এইটো চেলকাল বাং নামৰ এটা চেলকাল চাৰিওপিনে ডাৱৰ এইবোৰ হ'ল পাইন ট্ৰী এই তালৈকে যাম আমি তালৈকে যাবৰ চেষ্টা কৰিম ইয়াৰ ৱেডাৰটো মানে উল্টা ফুলা যে সেইকাৰণে জাতিংগাত মৰে মানে ডাৱৰৰ কাৰণে থাক নাখাই মৰে এনেকুৱা এটা বতাহ মাৰি আছে ঠাণ্ডা বতাহ একদম সাগৰৰ পৰা আহিছে বতাহটো এদিকে চাইনাৰ পৰা বতাহ আহে ধুনীয়া বতাহ ইন্দোনেছিয়াৰ পৰা মই ভয়তে গছটো ধৰি আছো ইন্দোনেছিয়া আৰু এইফালে চাইনা এই পিছফালে দেখা দে এই পিকটো হৈছে চাইনা আৰু এইপিনে অলপ গ'লে বাংলাদেশ পায় আৰু এইটো ইণ্ডিয়া এইটো ইণ্ডিয়া এইটো আমি ইণ্ডিয়াতে গৈ আছো এতিয়া বৰ্তমান আহক আপোনালোকে লগে লগে কোৱা কথা পাই আহিলো মোৰ একো ভাল লগা নাই বহুত ভয় লাগি আছে কেনেকা নামি এইটো চাই লওক ডাউনটো মই দেখাই আছো ডাইৰেক্ট তললে একেবাৰে ডাউন এবাৰ পৰি গ'লে চেচ আৰু উঠিবলৈ আপ মোৰ মানে ভালটো একো লাগাই নাই নিজৰ গাঁৱতে পাহৰ আছে তাতে বগাই দেখিম মই আৰু জীৱনত নাহো এক্সপিৰিয়েঞ্চটো কওক ভাবো গাড়ী যায় নেকি ভাবিছিলো গাড়ী যায় নেকি খোজকাঢ়ি আহিব লগা হৈছে এমান ওপৰ জীৱনত আৰু নাহো আৰু কোনোবাই যদি আহিম বুলি ভাবিছে
কি কম আৰু পেটলা হৈ নাহিব পেটলা হৈ নাহিব মোৰ নিচিনা পেট লৈ আমাৰ লগৰ ক্ষীণ কেইটা একেবাৰে পালেগৈ ওপৰ আমি পেটলা কেইটা লাষ্টত এফালেও খাল মাজতে দুমাং দাং চাৰিওপানে ঘা মই ভাবিছো আমাৰ গৰু কেইটা ছাগলী কেইটা ইয়াতে লৈ আহিম বুলি ভাবিছিলো নিজে আহিব পৰা নাই আৰু কি ছাগলী আনিম বহুত কষ্ট সাগৰ পৃষ্ঠৰ পৰা 1860 মিটাৰ ওপৰত আছো ধেমালি নহয় অসমৰ ছেকেণ্ড হাইয়েষ্ট এইটোৱে পিক বুলি শুনিছো আৰু ইয়াত বহা জাগা আছে জিৰাবলৈ বহিয়ে লওঁ আৰু আমি ভাগৰি গৈছো তেও আমি আশা এৰা নাই হিম্মত জোতাই আমি আগবাঢ়ি গৈ আছো চাও কিমান দূৰ যাব পাৰো আমি প্ৰতিজ্ঞা কৰিছো আমি সেই গন্তব্য স্থানলৈ গৈহে এৰিম এক্সপিৰিয়েঞ্চ বহুত বঢ়িয়া কেনেকৈ লাগিছে বহুত ভাল এক্সপিৰিয়েঞ্চ খালি ভাগৰটো অলপ বেছি লাগিছে একো নাই গৈ থাকা কৈ যোৱা बहुत ही अमेजिंग प्लेस है आप लोग एक बार जरूर आए यहाँ पर जितने भी बहुत ही अमेजिंग प्लेस है और मतलब जितना भी पैसा आप लोग का खर्चा होगा यहाँ आने के लिए पूरा पैसा वसूल हो जाएगा तो आप लोग बिल्कुल एक बार जरूर आइए यहाँ पर আমাৰ আৰু দুজনমান মানুহ পিছপিনে আহি আছে সিহঁত লাহে আহিব সিহঁত অলপ শকত মানুহ যায় সিহঁত লাহে আহিব এনেকুৱা এটা ভেলি আমাৰ অসমৰ ডিমা হাছাও ডিষ্ট্ৰিক্টতো আছে বুলি কেইবছৰ আগলৈকে কোনো গমেই পোৱা নাছিল আজি আমি সেই স্থানত বহুত কষ্ট কৰি আহি উপস্থিত হৈছোহি আৰু আমাৰ গন্তব্য স্থান হৈছে সেই ওপৰৰ এই পিকটো এতিয়াও বহুত দূৰ বাকী আছে যাবলৈ আমি চেষ্টা অব্যাহত ৰাখিছোঁ গছবোৰ হ'ল পাইন ট্ৰি আজি প্ৰথমবাৰ চকুৰ সন্মুখন পাইন ট্ৰি দেখিছিলোঁ এনেতো নিড ফৰ স্পীড গেমটোত আমি দেখা পাইছিলোঁ পাইন ট্ৰি আজি সন্মুখৰ পৰা দেখিলোঁ আৰু চুইও চালোঁ এক ধৰণৰ ভিউ পাহাৰৰ মাজত কেনেকৈ এটা গাঁও গঢ় লৈ উঠিছে তাৰ এক প্ৰতিচ্ছবি ইয়াত চাবলৈ পাইছোঁ ও মাই গড ইয়াতে আমি ডাৱৰ চুবলৈ পাই আছোঁ ইয়াত ডাৱৰ চাওক কেনেকৈ স্পীডত ও মাই গড আমাৰ কাষেৰে ডাৱৰ উৰি গৈ আছে এতিয়া বাজিলে 1টা বাজিছে আৰু আমি এতিয়া ডাৱৰ চুবলৈ পাই আছোঁ এয়া ডাৱৰ চুবলৈ পাইছোঁ আমি কি মনোৰম দৃশ্য আমি ডাৱৰ চুবলৈ পাইছোঁ আজি আমি নিজকে সৌভাগ্যৱান মানিছোঁ আজি আমি ডাৱৰ চুবলৈ পাইছোঁ বাহ এয়া আমি হাতেৰে ডাৱৰ চুইছোঁ এনেকুৱা এটা ঠাণ্ডা হাৱা আমাৰ গাত লাগিছে এইখিনি পুৰা খাৰা ঐ আছে তো সেইটোতো যাবই এক্সপিৰিয়েঞ্চ আৰু সেলফি উঠি আছে আমাৰ দুজন বন্ধুবৰ্গ ইয়াৰ পৰা যদি চাই আমি একদম সেই পিনে এটা ৰাস্তা দেখিবলৈ পাব আপোনালোকে এইয়া এইটো এটা ৰাস্তা হয় আমি এই ৰাস্তাৰে আমি আহিছিলোঁ সেই পিনে হয় পি লেইকল ভিলেজলৈকে তাৰপিছত আমি বগাই আহিলোঁ তুমজাং ভিলেজলৈকে এতিয়া আমি এনেকৈ পাহাৰীয়া ৰাস্তা হৈ আমি ওপৰলৈ গৈ আছোঁ চিল্কল পিকলৈ प्राकृतिक दृश्य ला 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 ओ একটা ঘর পৌঁছে যাম না হালত বেয়া হৈ গৈছে একেবারে ঘর পৌঁছে যাম হ্যালো
বহুত কষ্ট কৰি এইমাত্ৰ আমি সেই স্থান আহি পালোহি আৰু অলপ যাবলৈ বাকী আছে আমি আহি পাই গ'লো এতিয়া একদম টপত ইয়াৰ পৰা আমি একেবাৰে তলত দেখাই নাপাওঁ গোটেই ডাৱৰ 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 আপোনালোকে যে চাই এইপিনে চব ডাৱৰ দেখা পাব চাৰিওপিনে ডাৱৰ কিন্তু আমি তলত একেবাৰে চাবই নোৱাৰোঁ এইটো হৈছে আমাৰ মেইন ডেষ্টিনেশ্যন আমি ইতিমধ্যে আহি উপস্থিত হৈছোঁ সেই জেগাটোত এতিয়া আমি ওপৰৰ পৰা কেনেকুৱা দেখিবলৈ হয় আমি দেখুৱাই আছোঁ এই আমাৰ মণ্টুদা ওপৰত গৈ আছে এই ওপৰৰ পৰা চাওক গোটেই ধোঁৱা 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 চাৰিওপিনে ধোঁৱা সেই পেটেলি ছোৱালীকেইটা নামি গ'ল ন অসমীয়া ছোৱালীটোতো আমি এতিয়া আমাৰ যাত্ৰা ইয়াতে সামৰণি মাৰিম এতিয়া আমি তললৈ বুলি নামি আছোঁ এইটো হ'ল দেৱজিৎ বাগলাৰী তেওঁ অলপ পলম হ'ল উঠোতে কিন্তু আহি একেবাৰে পিকত আমি আহি উপস্থিত হৈছোঁ এনেকুৱা ভোক লাগিছে আমি যি পাইছোঁ তাকে খাইছোঁ বিস্কুট আনিছিলোঁ বিস্কুট খালোঁ আৰু এতিয়া আমি সামৰণি মাৰিলোঁ